মাজবাটত আদিবাসী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা সভা শিক্ষাৰ্থীৰ অধীনত কৃতিমান 44গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা মাজবাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ আশা ভৱনত আজি এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পুৱা সংগঠনৰ পতাকা উত্তোলন আৰু বীৰ সিধু কানহু মুৰ্মুৰ বিৰল প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পাছতে আছাৰ মাজবাট আঞ্চলিকৰ সভাপতি গোলাপপুৰৰ সঞ্চালনত সম্বৰ্ধনা সভাখনি আৰম্ভ হয়। সভাত আছা ওদালগুৰি জিলা সভাপতি বাবুল পাইক, প্ৰাক্তন পাৰিষদ জিতু কিষাণ, বিদ্যাৰ চিফ প্ৰমোদ বড়ো, OSDৰ ৰাজু ঢাকাল আদি সকলে কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উদগনি তথা প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যামচুন্দী আছাৰ জিলা সম্পাদক শিৱলাল পানিকাও উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আদিবাসী ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা মাজবাট আঞ্চলিক সমিতি হিচাপে খুবেই আনন্দিত আৰু আজি আমি আছা মাজবাট আঞ্চলিক সমিতিয়ে ভাল এটা ফল পাইছোঁ বুলি আমি গৌৰৱৰে আমি ক'ব বিচাৰোঁ। কাৰণ চাওক, বিগত সময়বোৰত আমি আছা মাজবাট আঞ্চলিক সমিতিয়ে মাজবাটৰ বিভিন্ন গাঁও অঞ্চলত বাগানত আমি শৈক্ষিক সজাগতা খুব জোৰদাৰ কৰি আমি অনুষ্ঠিত কৰিছিলোঁ। আজি এই শৈক্ষিক এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰামৰ আজি আমি ফল উপভোগ কৰিব পাইছোঁ আছা মাজবাট আঞ্চলিক সমিতিয়ে। আজি চাওক, 44জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। মানপত্ৰ, গামোচা, এটা কলম দি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আজি চাওক, বিগত বছৰবিলাকত যেতিয়া নেকি আমি মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যেতিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ, তেতিয়া আমি সেইটো সময়ত খুব আদিবাসী ছাত্ৰ ছাত্ৰী আমি ফাৰ্ষ্ট ডিভিজন যদি বিচাৰোঁ 7জন, 8জন, 9জন, 10জন হৈ আছিলে। এই বছৰ 2025 বৰ্ষত 44জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতি হিচাপে খুবেই আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আশাৰ এইটো ফল হয় অনাগত দিনত ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব আমাৰ আদিবাসী ছাত্ৰ ছাত্ৰীসকল। যিহেতুকে এইবাৰ 2025 বৰ্ষত 44জন ছাত্ৰ ছাত্ৰী আছে, অহা বছৰ হয়তো আমাৰ 80জন ছাত্ৰ ছাত্ৰী হ'ব, 80জনতকৈ বেছি হ'ব বুলি মই ক'ব বিচাৰোঁ। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আজি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনোৱা হয়। এখনকৈ মানপত্ৰ, গামোচা আৰু কলমেৰে সম্বৰ্ধনা যাচা হয় তেখেতসকলক। আৰু তেখেতসকলক আমি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ ফালে চালে আমি গম পাওঁ যে এই ছাত্ৰ ছাত্ৰীসকলে অদূৰ ভৱিষ্যতে কিবা এটা কৰিব, এই সমাজখনৰ কাৰণে কিবা এটা কৰিব, জাতিটোৰ কাৰণে কৰিব বা ৰাজ্যখনৰ দেশৰ কাৰণে কিবা এটা কৰিব বুলি আমি এটা ভাল এটা ৰেঙনি আমি দেখিবৰ কাৰণে সক্ষম হৈছোঁ। কাৰণ আদিবাসী ছাত্ৰ সন্থা সদায়েই যে শৈক্ষিক দিশত কাম কৰি আহিছে। আগতে আমি যেতিয়া নেকি ছাত্ৰ সন্থা নাছিলে তেতিয়া হয়তো এজন বা দুজন তেনেকৈ মেট্ৰিক পাছ কৰিলে বহুতো উলহ মালহেৰে ফূৰ্তি ফাৰ্তা ৰাইজে কৰি আছিল। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ আজি মোটামুটি ছাত্ৰ ছাত্ৰীসকলে আজি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে, হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে। গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আনন্দত উৎফুল্লিত হৈছোঁ, কিয়নো আমাৰ যিটো কষ্ট আমি কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যিখিনি কষ্টৰে তেখেতসকলে অধ্যয়ন অব্যাহত ৰাখিছিলে তাৰ ফলটো আজি মেট্ৰিকত পালে, হাই ছেকেণ্ডেৰীত পালে। আৰু আমি আশা ৰাখিছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে হয়তো নিজৰ যিটো নেকি ষ্ট্ৰীম, সেই ষ্ট্ৰীমবিলাক বাছনি কৰি লৈ চিলেকশ্যন কৰি লৈ তেখেতসকলে অধ্যয়নত অব্যাহত ৰাখক। আদিবাসী ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলে সদায় আছে আৰু তেখেতসকলক যিখিনি আমি সহযোগিতা কৰিব লাগে, মেণ্টেলি যিখিনি সহযোগিতা কৰিব লাগে, সেইখিনি নিশ্চয় আদিবাসী ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ হকে আছে। আৰু আমি অনাগত দিনত শৈক্ষিক দিশত আৰু উদ্যম মনেৰে আমি কাম কৰি যাম। আজি ওদালগুৰি জিলাৰ প্ৰতিটো আঞ্চলিকতে এই বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে আৰু উৎসাহ উদ্দীপনা দিলে ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত এটা ভাল তেখেতসকলে চাকৰি বাকৰিত নিযুক্তি হৈ নিজৰ জীৱনটো হয়তো সুন্দৰভাৱে চলাই নিবৰ কাৰণে সক্ষম হ'ব। আৰু অভিভাৱকসকলক আহিছিলে, অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়া যদি একেলগে হৈ যদি শিক্ষাৰ দিশত আমি কাম কৰোঁ, নিশ্চিতভাৱে আগন্তুক দিনত ভাল এটা পৰিৱেশ আমি দেখিবৰ কাৰণে সক্ষম হ'ম।